নমস্কাৰ সকলোকে মই প্ৰথমবাৰৰ কাৰণে প্ৰাক্সিনি এৱাৰ্ড চাবলৈ গৈছিলোঁ আৰু এই ভিডিঅ'টো আছিলে যোৱা ৰবিবাৰৰ আৰু মই পোষ্ট কৰিছোঁ এই ৰবিবাৰে যিহেতু মোৰ প্ৰথমবাৰ এইটো এক্সপিৰিয়েঞ্চ হয় প্ৰাক্সিনি এৱাৰ্ডৰ তো মই ভাবিলোঁ যে ভিডিঅ' এটা বনাই থৈ দিওঁ আৰু মোৰ ফ্ৰেণ্ড দীপশিখা তাইৰ ওচৰত দুটা VIP পাছ আছিলে আৰু তাই মোক ক'লে যিহেতু ৰবিবাৰ তুমি ঘৰতে থাকিবা আৰু যোৱা যদি ব'লা মোৰ লগত ওলাবা আৰু মই একে নাচি ওলালোঁ তাৰপিছত গৈ পেলাই পালোঁ আৰু এই মানে প্ৰাক্সিনি এৱাৰ্ড ফাংচনটো হৈছিলে বিষ্ণুজ্যোতি অডিটৰিয়াম খানাপাৰা আৰু এই অডিটৰিয়ামত প্ৰথমবাৰ মই গৈছিলোঁ আৰু গৈ একেবাৰে দেখি আচৰিত হ'লোঁ ইমান ধুনীয়া অডিটৰিয়ামটো আৰু ইমান বেছি মানুহ বহা কেপাচিটি আছে 5,000 মানৰ কেপাচিটিছ আছে ইয়াতে বহিব পৰা আৰু আমি তাতে গৈ যেতিয়া পালোঁ ইমান বেছি ভিৰ নাছিলে তেতিয়া পিছত লাহে বহুত বেছিকৈ ভিৰ হ'ল আৰু আমি ধুনীয়াকৈ ছিট এটা পালোঁ আৰু ধুনীয়াকৈ বহি পেলাই তাৰ পৰা ফাংচন চাব পাৰিলোঁ আৰু ইয়াতে প্ৰথম এয়া এৱাৰ্ড আৰম্ভ হ'ল প্ৰথম এৱাৰ্ডটো গৰিমা বৌক দিছে আৰু এই প্ৰাক্সিনি এৱাৰ্ডটো আচলতে জুবিন দাক ট্ৰিবিউট কৰিছে এইবাৰ আৰু প্ৰথম এৱাৰ্ডটো পাইছে গৰিমা বৌই ইয়াতে বেষ্ট কষ্টিউম ডিজাইনাৰ হিচাপে আৰু ৰৈ বিনালে চিনেমাখনত আৰু যিহেতু তেওঁ অহা নাছিলে উপস্থিত নাছিলে আৰু তেওঁৰ গোটেই টীমটো আহি পেলাই তেওঁৰ বিহাফত এৱাৰ্ডটো ল'লে তাৰপিছত এটাকৈ আৰম্ভ হৈ গ'ল প্ৰগ্ৰেম এৱাৰ্ড ফাংচন মানে এৱাৰ্ডবোৰো দি আছে আৰু মাজে এনেকুৱা ধৰণৰ প্ৰগ্ৰেমো চলি আছে চ' এইটো ইমান ধুনীয়া আৰু চব জুবিন গাৰ্গ ট্ৰিবিউট কৰি পেলাই গোটেই ফাংচনখন হৈছে আৰু এৱাৰ্ড শ্ব'টো হৈছে আৰু খুব ভাল লাগিছে চাই পেলাই আৰু খুব বেয়াও লাগিছে আৰু জুবিন গাৰ্গ বহুত বেছি মিছ কৰিছোঁ আজি যেতিয়া অসমৰ আকাশত সুৰ ভাহি উঠে তেতিয়া এটা নাম হৃদয়ত নিজে বাজি উঠে জুবিন গাৰ্গ জুবিন গাৰ্গ কেৱল এজন গায়ক নাছিল তেওঁ আছিল অসমৰ আত্মা অসমৰ স্পন্দন অসমৰ গৌৰৱ তেওঁৰ কণ্ঠত আছিল ব্ৰহ্মপুত্ৰৰ গভীৰতা বিহুৰ উল্লাস আৰু অসমীয়াৰ অনুভৱৰ সাৰ তেওঁ গান গোৱা মানে কেৱল সুৰ নহয় সেয়া আছিল অনুভৱ বিদ্ৰোহ প্ৰেম দুখ আশা আৰু জীৱনৰ কাহিনী অসমৰ প্ৰতিটো ঘৰ প্ৰতিটো পথ প্ৰতিটো হৃদয়ত জুবিনদাৰ গান বাজি থাকিব তেওঁ আমাক শিকাই গৈছে নিজৰ মাটি নিজৰ ভাষা নিজৰ সংস্কৃতিক ভাল পোৱা মানেই গৌৰৱ জুবিন দা আপুনি আমাৰ বাবে এজন শিল্পী নহয় আপুনি এটা যুগ আপোনাৰ কণ্ঠই অসমক বিশ্বৰ বুকুত চিনাকি কৰাইছে আপোনাৰ সুৰত লাখ মানুহে জীৱন সাহস আৰু প্ৰেৰণা পাইছে আজিৰ এই মুহূৰ্তত আমি গৌৰৱেৰে কওঁ আমি অসমীয়া আৰু জুবিন গাৰ্গ আমাৰ গৌৰৱ আপুনি হয়তো আজিৰ দিনা আমাৰ মাজত নাই কিন্তু আপোনাৰ সুৰ কেতিয়াও মৰি নাযায় যিমান দিন ব্ৰহ্মপুত্ৰ বৈ থাকিব যিমান দিন অসম জীয়াই থাকিব সিমান দিন জুবিনদাৰ নাম অমৰ হৈ থাকিব জুবিনদা আপুনি সদায় আমাৰ হৃদয়ত লেজেণ্ড নেভাৰ ডাইজ তাৰপিছত নেক্সট এৱাৰ্ড আহিলে নেক্সট এৱাৰ্ডত জুবিন দা বেষ্ট মিউজিক ডাইৰেক্টৰ হিচাপে তেখেতক এৱাৰ্ড দিছে আৰু ৰৈ বিনালে চিনেমাখনৰ কাৰণে আৰু এয়া তেওঁৰ বিহাফত এই এৱাৰ্ড ল'বলৈ আহিছে তেওঁ যদিও কায়িকভাৱে নাই কিন্তু সদায় আমাৰ মাজত আছে জয় জুবিন জয় অসমীয়া চিনেমা
আৰু এয়া আমাৰ গাৰ নোম শিয়ৰি গৈছে। চব গোটেই অডিটৰিয়ামটোত সকলোবোৰে উঠি পেলাই যেতিয়া জয় জুবিন দা বুলি যেতিয়া কৈছে, মানে ইমান বেয়া লাগিছে, ইমান দুখ লাগিছে যে আপোনালোকে চাওকচোন, নিজেই চাওক কিমান কেনেকুৱা এটা পৰিৱেশ। আৰু সকলোবোৰ থিয় হৈ গৈছে। তাৰপিছত আমি বেছি দেৰি নৰখিলোঁ। আমি এই লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডত যেতিয়া দি আছিলে সেইটো টাইমতে আমি আহিলোঁগৈ, ঘূৰি আহিলোঁ। বিকজ পিছলৈ শ্বানো আছিলে, তেওঁৰ প্ৰগ্ৰেম আমি নাচালোঁ, দেৰি হৈ যাব যিহেতু। আমাৰ ঘৰতো আকৌ পিছদিনাখন স্কুল আছে, অফিচ আছে, চ' সেইকাৰণে আমি লৰালৰিকৈ গুচি আহিলোঁ। আৰু ভাল লাগিলে, খুব ভাল লাগিলে। ভাল লগাৰ লগতে বেয়াও লাগিলে, জুবিন দাক বহুত মিছো কৰিলোঁ। আৰু নেক্সট প্ৰাক্চিনী এৱাৰ্ড ভাবিছোঁ যে নেক্সট বছৰো যদি হয় পাৰোঁ নিশ্চয় যাম। আৰু তেনেকৈ কৰি আমি লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডত চলি থাকোঁতে আমি গুচি আহিলোঁ। আৰু চব কিমান ভিৰ, বহুত মানুহ পিছত যেতিয়া আহিছে, বহিবলৈ ছিটেই পোৱা নাই। তাৰপিছত বাহিৰতে খাই লৈ পেলাই আমি ঘৰলৈ উভতি গুচি আহিলোঁ আৰু। ধন্যবাদ।